ভূপেন বৰা কংগ্ৰেছ দল ত্যাগ কৰি নিজৰ মৰ্যাদা ৰক্ষা কৰিলে বুলি ভাবোঁ। মই আজিৰ পৰা 2 বছৰ আগতেই এই সকিয়নি দিছিলোঁ। এই দিল্লীৱালা যিকেইজন আহিছে হৰেক মালৰ বেপাৰী বুলি কৈছিলোঁ, আৰু লগত ইয়াত এজন আছে তেওঁ মানুহটো বিক্ৰী কৰে কাজিৰঙাৰ গড়কো বিক্ৰী কৰি দিয়ে। গতিকে এইসকল মিলিজুলি এইবাৰ আৰু ৰাইজে বুজি পোৱা ভাল। যদি ভাৰতত থাকিব খোজে, অসমত থাকিব খোজে, তেতিয়াহ'লে NDAৰ লগত থাকক, AGP বা BJPৰ লগত থাকক, NDAৰ অংশীদাৰ দলৰ লগত থাকক। নহ'লে ক'ত পাকিস্তান পাবগৈ লাগে কোনো ঠিক নাই। নহয়, এই বিষয়ে একো সিদ্ধান্ত হোৱা নাই। আমি আমাৰ সাংগঠনিক কাম কাজ আগবঢ়াই গৈছোঁ। সময়ে সকলো কথা আলোচনাৰ মজিয়াত ঠিক কৰিব, আৰু যেতিয়া মিত্ৰজোঁটৰ তেওঁ সতীৰ্থ হ'ব তেতিয়াতো আমাৰ দায়িত্ব সকলোৰে আহিবই নহয়। আমি আমাৰ সতীৰ্থগৰাকীৰ প্ৰতি নীতিগতভাৱে আমি দায়বদ্ধ। বাকী আহিব মিত্ৰতাৰ কথা। যদি সময় আহক, আমি আশাবাদী ঐক্য শান্তি প্ৰগতিৰ পতাকা ৰঙা নদীত কৰিব। কংগ্ৰেছৰ পৰা আৰু ভাৰতীয় জনতা পাৰ্টি অসম আমাৰ দলেকো আহি আছে, অপেক্ষা কৰক আৰু কেইটামান দিন। বিধানসভা চলি আছে কাৰণে যাব ক'লৈ। উন্নয়ন যদি লাগে, খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত যদি লক্ষ্য হয়, মাটি আৰু মানুহৰ প্ৰতি যদি দায়বদ্ধ হয়, ধৰ্ম নিৰপেক্ষতাক যদি কোনোবাই বিশ্বাস কৰে, তেন্তে অসম গণ পৰিষদৰ বিকল্প নাই। উন্নয়নো হ'ব, নিৰাপত্তাও পাব, জাতীয় মৰ্যাদাও তাত প্ৰতিষ্ঠিত। এতিয়ালৈকে ৰাজনৈতিকভাৱে অসমৰ হ'ব পৰা যেন লগা নায়েই দেখোন। কথা বতৰাবিলাক কেৱল তেওঁৰ প্ৰশ্নবোধকতেই ৰৈ গৈছে। সেইকাৰণেই এয়া জাতিটোৰ বাবেই দুৰ্ভাগ্যজনক যদি গৌৰৱ গগৈৰ পিছত শাৰী পাতি থিয় হয়।